আসসালামু আলাইকুম। হয়, এতিয়া মই উপস্থিত আছো দক্ষিণ গ্ৰামাৰী বটৰ তলত। আপোনালোকে চাব পাৰে এইখিনি আমাৰ ইষ্টেমাৰ এৰিয়া। মানুহৰ সমাগম মানে ইমান বেছি, মানে ক'বলৈ ভাষাই নাই। কৰ পৰা আহে আমিও নাজানো, মানে কৰ পৰা খাবলৈ দিয়ে, কৰ পৰা আহে আমিও নাজানো। ইমান মানুহ ইয়াত, কোনোবাই কাকো মানে নিমন্ত্ৰণো কৰা নাই। এনে মানে বহুত মানুহ কৰ পৰা আহি আছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰাও আহি আছে। আমি আজি কেইবাদিন ধৰি মানে দেখা পাই আছো, মানে সি পুৱাতে আহে, কাম কৰে, খাবলৈ কৰ পৰা আহে আমিও গম নাপাওঁ। গাড়ী আহে, কোনোবাই বিস্কুট দিয়ে, কোনোবাই মানে ফল মূল দিয়ে, কোনোবাই পানী দিয়ে, মানে খাবলৈও অসুবিধা নাই। কোনোবাই যদি ইয়াত আহিবলৈ মানে কাম কৰাৰ ইচ্ছা আছে, আপোনালোকে নিশ্চয় আহিব পাৰে। এনেকুৱা ভাগ্য আমাৰ হয়তো আৰু হ'বও পাৰে, নহ'বও পাৰে। মানে আমাৰ এইখন প্ৰথম নামনি অসমত প্ৰথমবাৰৰ বাবে ইষ্টেমা আৰম্ভ হৈছে, যিখন ইষ্টেমাৰ ঠাই হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট গ্ৰামাৰী। গতিকে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰো যে আপোনালোকে অহা 21, 22 আৰু 23 তাৰিখে আপোনালোকে ইষ্টেমালৈ আহিব, চাব। গতিকে আৰু ক'বলৈ একো নাই। আল্লাহৰ কি মহিমা, মানে এইটো আমাৰ বুজা মানে অসম্ভৱ। হাজাৰ হাজাৰ মানুহ ইয়াত একগোট হৈ কাম কৰি আছে। কোনোবাই কাৰো লগত হাল্লা কাজিয়া নকৰি যিখিনি কাম কৰিব পাৰে সেইখিনিয়ে কৰি আছে। হ'ব নেকি? হ'ব।